আগতে মোক কিছু ৰাইজে আহি ক'লে যে ৮ নম্বৰ ৱাৰ্ড আৰু 10 নম্বৰ ৱাৰ্ডৰ পৰা যে তেখেতলোকৰ ভোট এইবাৰ ডিলিমিটেশ্যনৰ পিছত হোজাই সমষ্টিত পৰিছে। কিন্তু আমি জানো যে ডিলিমিটেশ্যনৰ পিছতে লংকা টাউনটো লামডিং সমষ্টিত সোমাই গ'ল। কিন্তু লামডিং সমষ্টিত সোমাই যোৱাৰ পিছতো এটা সৰু পাৰ্ট 10 নম্বৰ ৱাৰ্ড আৰু 8 নম্বৰ ৱাৰ্ডৰ কিছুমান ভোটাৰ তেওঁলোকে মিউনিচিপালিটিত ভোট দিয়ে, আকৌ এইপিনে হোজাইটো ভোট দিয়া হৈছে এইবাৰ ডিলিমিটেশ্যনৰ পিছত। এইকাৰণে মোক ক'লে দাদা আপুনি যদি আমাৰ এক্স অফিচিয়েল মেম্বাৰ হিচাপে আহে তেতিয়াহ'লে আমাৰ কথাখিনিও আপুনি দাঙিব পাৰিব। ঠিক আছে, ভাল কথা। মই DC ডাঙৰীয়াক চিঠি এখন লিখি পঠালোঁ যে মই এক্স অফিচিয়েল মেম্বাৰ হিচাপে ইয়াতে ওট ল'ব লাগিব। তাৰপিছতে মোক DC অফিচৰ পৰা জনালে যে লংকা পৌৰসভাৰ পৰা কোনো ধৰণৰ তেওঁলোকে কমিউনিকেশ্যন পোৱা নাই। নিয়মটো হৈছে কি, চেয়াৰমেনক যেতিয়া জনোৱা হয় চেয়াৰমেন তেতিয়া মোৰ ওঠৰ ব্যৱস্থাটো ল'ব লাগে। কিন্তু চেয়াৰমেনে মানে কি কৰিলে, অফক'ৰ্ছ তেওঁলোকে এটা ভুল কৰিছে, তেওঁলোকে চেয়াৰমেনক এড্ৰেছ নকৰি পেলাই এক্সিকিউটিভ অফিচাৰক এড্ৰেছ কৰিছিলে। এক্সিকিউটিভ অফিচাৰে তেতিয়া লিখিলে যে এতিয়া লংকাৰ কোনো ভোটাৰ মানে হোজাই সমষ্টিত পৰা নাই। তাৰমানে হোজাই সমষ্টিৰ কোনো ভোটাৰ লংকা টাউনত নাই। এইটোতো পুৰাপুৰি মিছা কথা হ'ল। কাৰণ 8 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডৰ বহু সংখ্যক ভোটাৰ আমাৰ হোজাইত ভোট দিছে এইবাৰ LAC-ত মানে এছেম্বলিত, আৰু পৌৰসভাটো থাকি গ'ল। কাৰণ তেওঁলোকে হাউচ মানে হোল্ডিং নাম্বাৰ আছে, তেওঁলোকে খাজনা দি আছে, মানে কি বুলি কয় টেক্স দি আছে। কিন্তু আমাৰ এক্সিকিউটিভ অফিচাৰ যিটো মানে কথাটো ৰাখিছে যে ডিলিমিটেশ্যনৰ পিছত পুৰা সোমাই গ'ল, এইকাৰণে আৰু ইয়াতে ওট ল'ব নোৱাৰি। মই ক'লো ভাল কথা, এইটো আপোনাক লিখি দি দিয়ক। যদি লিখি দি দিয়ে যে লংকাৰ কোনো ভোটাৰ হোজাই সমষ্টিত নাই তেতিয়া মোৰ কোনো আপত্তি নাই। তেওঁলোকে লিখিও নিদিয়ে কাৰণ তেওঁলোকে কনফিউজড হৈ আছে। এতিয়া কথাটো হ'ল কি, এক্সিকিউটিভ অফিচাৰ তেওঁ মিউনিচিপালিটিৰ এক্সিকিউটিভ অফিচাৰ নে তেওঁ চাৰ্কেল অফিচাৰ? তেওঁ চাৰ্কেল অফিচাৰ নে ইলেকশ্যন অফিচাৰ? তেওঁলোকে কি কৰিব লাগে, তেওঁলোকৰতো আগৰ যিটো ভোটাৰ লিষ্ট সেই হিচাপে তেওঁলোকে মানে নিৰ্ণয় ল'ব লাগে, প্ৰেচিডেন্সবিলাক ল'ব লাগে। মই যেতিয়া লংকা যেতিয়া আমাৰ হোজাই সমষ্টিৰ ভিতৰত আছিলে আৰু মই সেই সময়ত বিধায়ক আছিলোঁ, তেতিয়াতো লামডিঙৰ বিধায়কো ইয়াতে সদস্য হৈ আছিলে এক্স অফিচিয়েল মেম্বাৰ। কাৰণ 5 নম্বৰ আৰু 6 নম্বৰ ৱাৰ্ডৰ অলপ কেইটামান ভোটাৰ তেতিয়া অন্তৰ্ভুক্ত হৈ আছিলে আমাৰ লংকা টাউনত। ইট ইজ এ ৰাইট, যদি এজন ভোটাৰো যদি থাকে তেতিয়াও আপুনি সেইটো দায়বদ্ধতা ল'ব লাগিব। আমাৰ ভাৰতবৰ্ষত এইটোৱে এটা খুবি যে ইন ডেমক্ৰেচি যদি এজনো ভোটাৰ থাকে, এজন ভোটাৰৰ কাৰণেও কিন্তু এটা পুলিং ষ্টেচন বনোৱা হয়। এইটো আমাৰ ভাৰতবৰ্ষতে মানে আছে। এইকাৰণে যদি এজন ভোটাৰো যদি মোৰ হোজাইৰ ভোটাৰ যদি লংকাত যদি অন্তৰ্ভুক্ত হৈ আছে, দেন আই কেন বি এ মেম্বাৰ অফ দি লংকা পৌৰসভা। কিন্তু তেওঁলোকেতো মিছলিড কৰি আছে। তেওঁলোকে যিটো মানে মেপ দেখালে ডিলিমিটেশ্যনৰ মেপ, তাতে গোটেই লংকাটোতো লামডিঙত সোমাই আছে, কিন্তু ডিলিমিটেশ্যনতো কোনো হাউচ হোল্ড নাম্বাৰ দি পেলাই তেওঁলোকে মেপ বনোৱা নাই। ঠিক আছে নাই? সেইকাৰণে মই ক'লোঁ, তেওঁলোকে মোক ক'লে যে আজি আৰু আপুনি চাওক, আজি চেয়াৰমেন তেওঁলোকে উপস্থিত নাই। তেওঁলোকে জানে কিন্তু মই আহিম, কিন্তু চেয়াৰমেন আজি উপস্থিত নাই। পাৰমিতা সাহা কিয় পলাই গ'ল মই এইটো আচৰিত পালোঁ। তাৰপিছতে মই ভাইচ চেয়াৰমেনকো ফোন কৰিলোঁ, তেখেত ফোনটো এবাৰ উঠাই পেলাই আকৌ কাটি পেলাই আকৌ ছুইচ অফ কৰি দিলে। তাৰমানে এইটো কি, এইটোতো নিজৰ পাৰ্টিৰ মাজতে দেখোন এইটো খাম খেলি এইটো। আৰু এইটো যদি হ'লে আজি এটা কাম বহুত ভাল চলি আছে, আপোনালোকে দেখিছেনে এইটো পচা গোন্ধ পাইছেনে নাই? হা, দিছ মিউনিচিপালিটি লংকা মিউনিচিপালিটি ইজ বিকাম এ ডাম্পিং গ্ৰাউণ্ড। আপুনি মইতো ভাবিছোঁ CM ছাৰক মই ক'ম যে CM ছাৰ আপুনি ইমিডিয়েটলি আহি পেলাই আপুনি লংকা পৌৰসভা মানে চাই যাওক যে কি পৰিস্থিতি আছে। তেওঁলোকে ক'ব যে ডাম্পিং গ্ৰাউণ্ডত আমি যাব মানে হোজাই যাব দিয়া নাই। এইবিলাক চব মিছা কথা। অলৰেডি ডিচিশ্যন আছে যে দে হেভ এ এলটেড লেণ্ড, তেওঁলোকে নিজৰ ৰাস্তা বনাই পেলাই তাতে ডাম্পিং গ্ৰাউণ্ডত যাব লাগে। তেওঁলোকে খালি জিৰাজিৰিত থাকে। এইটো মই আচৰিত পাইছোঁ যে আৰে তেওঁলোকেতো ভালে পাব লাগে যে 2জন বিধায়ক যদি লংকা পৌৰসভাত যদি থাকে তেতিয়া আৰু শক্তিশালী হ'ব। আজি এই যিটো পচা আপুনি যিটো ডাম্পিং গ্ৰাউণ্ড বনাই ৰাখিছে একদম মিউনিচিপালিটি অফিচত, সেইখিনিতো কমচে কম মই ক্লিয়াৰ কৰি দিলোঁ হয়। 1 সপ্তাহৰ ভিতৰতে মই চাফ কৰি দিম, আপুনি গন্ধ নাপাব ইয়াত। 1 সপ্তাহৰ ভিতৰতে ক্লিয়াৰ কৰি দিম। এইটোতো লাজৰ কথা না। এই চেয়াৰমেন ভাইচ চেয়াৰমেন তেওঁলোকে কেনেকৈ ইয়াত বহি থাকে এই পচা ডাম্পৰ ওপৰত? বেমাৰ হ'ব, গোটেই লংকাবাসীৰ বেমাৰ হ'ব। কি ৰিজাল্ট হ'ল কোনো গম নাপালে, ৰাইজতো পুৰাটো গম নাপালে। এই যে হাইড এণ্ড চিক চলি আছে লংকা পৌৰসভাত, সেইটো কিন্তু এইটো বহুত চিন্তনীয় কথা। আৰু লংকাবাসী মানুহ প্ৰতি মোৰো দায়বদ্ধতা আছে, কাৰণ মই XMLA হয়, মই লংকাৰ XMLA হয়। সেইকাৰণে মোৰ তাতো মানুহবিলাকে আহে, তেওঁলোকে অসুবিধা পালে মোৰ তাত আহে। আজি ঢেৰ মানুহ আহিছে, চব লংকাবাসী আহিছে ইয়াতে। কিয় আহিছে? কাৰণ এইটো দায়বদ্ধতা ল'বই লাগিব। তেওঁলোকে যদি কষ্ট পায় আমি চাবই লাগিব। আজি
পৌৰসভাৰ সভানেত্ৰী পলাই গ'ল, মইতো কালি আকৌ আহিম, পৰহি আকৌ আহিম, কিমান দিন পলাই থাকিব? মইতো কালিও আহি আছোঁ, পৰহিও আহিম। যিয়ে নহওক বাৰু, আজি বিষয়াসকল ADC আহিছিলে, ADC আমাৰ বনি ডাঙৰীয়া আহিছিলে, আমাৰ এক্সিকিউটিভ অফিচাৰ আছিলে, তেওঁলোকে মোৰ পৰা সময় লৈছে। মই কৈছোঁ তেওঁলোকে 10 দিনৰ সময় লৈছিলে, মই তেওঁলোকে 10 দিন নহয়, মই কৈছোঁ আপোনালোকে 19 দিনৰ সময় লৈ লওক। 18 তাৰিখে মোক ডিচিশ্যন দিয়ক, য়েছ অৰ ন', যে যিখিনি মানুহ হোজাই সমষ্টিত ভোট দিছে তেওঁলোকে লংকাৰ পৌৰসভাৰ আণ্ডাৰত আছে না নাই, য়েছ অৰ ন', সেইটো জবাব দিয়ক, তেতিয়াতো ফাইনেল হৈ গ'ল। সেই মানুহখিনি ন' মেন্স লেণ্ডত থাকিব নেকি? আৰে ভাৰতীয় হয়, আমাৰ নিজৰ ভাই বাইদেউসকল হয়, তেওঁলোকে কি ন' মেন্স লেণ্ডত থাকিব নেকি? যে পৌৰসভাতো নাই, পঞ্চায়তো নাই, এইটো সিপিনে ভোটাৰ, সিপিনে ভোটাৰ, মানে অযুক্তিকৰ কিছুমান কথা চলি আছে।